অখিল গগৈৰ কাৰণে বিজেপিতকৈ এতিয়া কংগ্ৰেছ বেছি শত্ৰু হ'ব আহি থকা দিনত আপুনি চাই থাকক। নমস্কাৰ দৰ্শকসকল, আহিছো আন এটা অতি প্ৰাসংগিক বিষয়ৰ মাজলৈ। ইতিমধ্যে বিৰোধীৰ মিত্ৰতা নামৰ নাটকখনৰ অন্ত পৰিছে। অখিল গগৈৰ কাকুতি মিনতি অনুৰোধ আহ্বানক অগ্ৰাহ্য কৰি অখিল গগৈ অবিহনেই কংগ্ৰেছে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে। অখিল গগৈয়ে কবলৈ বাধ্য হৈছে যে কংগ্ৰেছ বুলি আচলতে কোনো দল নাই, ব্যক্তি স্বাৰ্থৰ সমষ্টিয়েই কংগ্ৰেছ। কংগ্ৰেছ বুলি কোনো দল আচলতে নাই। কংগ্ৰেছ দলৰ অমৈহতীয়া কোনো প্ৰাৰ্থীও নাই। আছে গৌৰৱ গগৈৰ প্ৰাৰ্থী, আছে ৰকিবুল হুছেইনৰ প্ৰাৰ্থী, আছে প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থী আৰু ৰিপুণ বৰা স্বয়ং নিজেই প্ৰাৰ্থী। ব্যক্তি স্বাৰ্থৰ সমষ্টিয়ে যেন কংগ্ৰেছ, সেইটো আমি অনুভৱ কৰিছিলোঁ। অখিল গগৈয়ে তেতিয়াই ভুল কৰি দিছিল যেতিয়াই নামনি অসমৰ মুছলমান ভোট বেংকত হাত দিছিল। মুছলমান গাঁৱলৈ গৈ জয় আই অসম, হিন্দু মুছলমান এক হওক বুলি শ্লোগান দিছিল। অখিল গগৈৰ এই নামনি অসম অভিযানক লৈ বিজেপিৰ একো লেনা দেনা নাছিল, কিন্তু কংগ্ৰেছৰ আছিল। অখিল গগৈয়ে অতি সুকৌশলেৰে যে কংগ্ৰেছৰ মুছলমান ভোট বেংকত হাত দিছে, এইটো কংগ্ৰেছে হজম তেতিয়াই কৰিব পৰা নাছিল। অসমৰ 40% মুছলমানৰ ওপৰত কংগ্ৰেছে একচেটিয়া অধিকাৰ বিচাৰে, কিন্তু অখিল গগৈয়ে কংগ্ৰেছৰ এই ইছলামিক সাম্ৰাজ্যত অনুপ্ৰৱেশ কৰাৰ দুঃসাহস কৰি দিলে। ইয়াৰ পিছত যেতিয়াই অখিল গগৈয়ে মুছলমান মহিলাক সাৱটি ধৰি চুম্বন কৰা আৰম্ভ কৰি দিলে, তেতিয়াই নিশ্চিত হৈ গৈছিল যে অখিল গগৈয়ে সীমা উলংঘন কৰিছে, যিটোক কংগ্ৰেছে কেতিয়াও হজম নকৰে। অখিল গগৈক কংগ্ৰেছে ৰিজেক্ট কৰাৰ প্ৰধান কাৰণ হৈছে এইটোৱেই। কংগ্ৰেছে অখিল গগৈৰ ৰাজনৈতিক উত্থান কেতিয়াও হবলৈ নিদিয়ে। আজিৰ তাৰিখত অখিল গগৈৰ প্ৰধান পলিটিকেল দুশ্মন বিজেপি নহয়, কংগ্ৰেছহে। বহুতে ক'ব বিচাৰে অসমত অখিল গগৈৰ ৰাজনৈতিক পতন আৰম্ভ হৈ গৈছে। অখিল গগৈয়ে আহোম চেণ্টিমেণ্টক লৈ ৰাজনীতি কৰি সফল হ'ব নোৱাৰে। অখিল গগৈ মাওবাদীৰ নামত গৃহমন্ত্ৰী অমিত শ্বাহৰ নজৰত আছেই। বিজেপি হৈছে মূল প্ৰতিপক্ষ। ৰাজনৈতিক কাৰণত লুৰিণজ্যোতি গগৈয়ে অখিলৰ লগত মিত্ৰতা নকৰে। গৌৰৱ গগৈ আঁতৰি গ'ল, তেন্তে অখিলৰ লগত থাকিল কোন? কংগ্ৰেছৰ মুছলিম লবিটোৱে অখিল গগৈক কেতিয়াও হজম নকৰে। সেয়ে একাংশ ৰাজনৈতিক বিশ্লেষকৰ মতে গৈ থৈ অসমত অখিল গগৈৰ ৰাজনীতি ভৰা নদীত বঠাবিহীন নাওৰ দৰে হৈ পৰিল। তেওঁলোকৰ মতে শিৱসাগৰত অখিল গগৈ জিকক বা হাৰক একো আহে নাযায়, কিন্তু অখিল গগৈৰ পলিটিকেল কেৰিয়াৰৰ শেষৰ আৰম্ভণি ইতিমধ্যে হৈ গৈছে। কংগ্ৰেছে যেন অখিল গগৈৰ চকা পাংচাৰ কৰি দিলে। আপোনালোকেও ভাবেনে এনেদৰে? কমেণ্ট বক্সত নিশ্চয় লিখিব। অখিল গগৈৰ সৈতে শত্ৰুতা কৰি কংগ্ৰেছৰ লাভ হ'বনে লোকচান হ'ব বাৰু? কংগ্ৰেছৰ প্ৰতি বিশেষ মৰম আৰু আবদাৰ ৰখা প্ৰতিদিন টাইমৰ নিতুমণি শইকীয়াই কি কৈছে অকণমান শুনি লওঁ আহক। বিজেপিয়ে যিটো কংগ্ৰেছৰ লগত মানে ফাইট কৰিবৰ কাৰণে সাজু হৈ আছিল, বিজেপি এতিয়া অনায়াসে হাঁহি থাকিব পৰা এটা পৰিৱেশ বিৰোধীয়ে দি দিছে। এতিয়া যুঁজখন হ'ব ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত। এতিয়া কংগ্ৰেছ আৰু বিজেপিৰ যুঁজ হৈ নাথাকে, অলপ দিনলৈ আপুনি চাই থাকক। এতিয়া অখিল গগৈ আৰু গৌৰৱ গগৈৰ মাজত যুদ্ধ হ'ব। মোৰ বিশ্বাস যে গৌৰৱ গগৈ অলপ মুখৰ মানে তেওঁ যি টি কথা নোকোৱা মানুহ, ভদ্ৰলোক হিচাপে তেওঁ হয়তো অলপ কৌশলী স্থিতি ল'ব, কিন্তু অখিল গগৈটো নৰ'ব। অখিল গগৈয়ে যিমান পাৰে এতিয়া অখিল গগৈৰ কাৰণে বিজেপিতকৈ এতিয়া কংগ্ৰেছ বেছি শত্ৰু হ'ব আহি থকা দিনত আপুনি চাই থাকক। নিতুমণি শইকীয়াৰ কথাত আপোনালোক একমত নে? নিশ্চয় কমেণ্ট কৰিব। মই ভাবো মিত্ৰতা নোহোৱাৰ আঁৰত কিছু পৰিমাণে হিমন্ত বিশ্ব শৰ্মাৰো হাত আছে। কিছু পৰিমাণে নহয়, বহু পৰিমাণে বুলি ক'ব লাগিব। আপোনালোকৰ নিশ্চয় মনত আছে যে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে যদিহে চিৰিয়াছ ৰাজনীতি কৰে তেন্তে ভৱিষ্যতে অখিল গগৈ বিৰোধীৰ বিকল্প হ'বলৈ গৈ আছে। এই বাক্যটোৱে ঔষধৰ দৰে কাম কৰিছিল। এফালে অখিলক লৈ কংগ্ৰেছ শংকিত হৈ পৰিছিল, আনফালে অখিল গগৈ প্ৰয়োজনতকৈ অধিক আত্মবিশ্বাসী হৈ পৰিছিল। ফলত মিত্ৰতা সন্দৰ্ভত জটিলতাই দেখা দিছিল। মুখ্যমন্ত্ৰীৰ উক্ত বাক্যটো এটা সাধাৰণ বাক্য নাছিল, সেয়া আছিল সুচিন্তিত আৰু উদ্দেশ্যপূৰ্ণ, যিটোৰ দ্বাৰা গৌৰৱ গগৈ আৰু অখিল গগৈৰ মগজুত সোমাই দিব বিচৰা হৈছিল এক ধাৰণা। যিয়ে যি নকওক, ইমানৰ পিছতো আমি আশা কৰো যে
কোনো ৰাষ্ট্ৰীয় দলৰ বকচাত উঠি নিৰ্বাচনী যুঁজত নমাতকৈ ভৱিষ্যতৰ দিনবোৰত একলা চলো নীতিৰে ৰাজ্যত প্ৰকৃত জাতীয়তাবাদৰ ভেটি গঢ়ি তোলাত মনোনিৱেশ কৰক অখিল গগৈয়ে। সময় লাগিব পাৰে, কিন্তু সফলতা নিশ্চয় অসম্ভৱ নহয়। কংগ্ৰেছ আৰু বিজেপিৰ বিকল্প হিচাপে এটা স্পেচ সদায়ে আছে। সেই স্পেচটোক যদি কামত খটুৱাব পাৰে তেনেহলে সফলতা নিশ্চয় আহিবই। বাকী সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ অনুভৱ কি হৈছে, কি চিন্তাৰ উদ্বেগ হৈছে নিশ্চয় কমেণ্ট বক্সত লিখি শ্বেয়াৰ কৰিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।